হাই গাইজ আৰু আপোনালোকক নতুন এটা ভিডিঅ'ত একদম জনাইছোঁ সম্পূৰ্ণ মাত বহি আছে বহুত বেছি চৰ্দি আৰু সদায় আৰ্লি মৰ্ণিং গৈ থকা আৰু লগত দিন বন্ধ পালে মা দেউতাৰ কাপোৰ কানি লগতে ৰুমবিলাক চাফা কৰি বহুত বেছি ভাল পাওঁ তেওঁলোকে আমাৰ ভগৱান নহয় জানো যে সদায় মই প্ৰাৰ্থনা কৰোঁ মোৰ মা দেউতা যাতে আজীৱন জীয়াই থাকে আৰু আপোনালোকেও সকলোৱে তেনেকৈ বহুত বেছি নিজৰ মা দেউতাক মৰম কৰিব কাৰণ পৃথিৱীখন তেওঁলোকেহে দেখুৱাইছে তো সেইকাৰণে মই বহুত বেছি শ্ৰদ্ধা ভক্তি তো আপোনালোকে বহুত বেছি আশীৰ্বাদ কৰিব সাংঘাতিক গা বেয়া আৰু মোৰ এনেকুৱা এটা কথা হয় মানে মোৰ নিজৰ গা বেয়া হৈ থাকিলে মই ইমান বেছি কাকো নজনাওঁ কিন্তু মোৰ বেলেগে গা বেয়া বুলি ক'লে মই একদম পাগলৰ নিচিনা হৈ যাওঁ ইয়াকৈ মই আদা দিছোঁ এয়া আপোনালোকক দেখুৱাইছোঁ লাল চাহ আদা গোলমৰিচ আৰু মই যিহেতু চাহপাতৰ কেঁচা পাতটোৱে খাওঁ আৰু সেইটোৰে মই চাহ বনালোঁ আৰু এইফালে চাওকচোন একদম ধুনীয়াকৈ মই পিঁয়াজ কেঁচা জলকীয়া ধনিয়া মিঠাতেল ধুনীয়াকৈ দি মই এতিয়া খাবলৈ লৈছোঁ দেই এগালমান যিহেতু বহুত বেছি চৰ্দি খাবলৈ লৈছোঁ এতিয়া পুৰা একদম সৰু হৈ গৈছোঁ নহয় নে একদম ক্ষীণাই গৈছোঁ ন ভালে লাগিছে কেতিয়াবা অকস্মাত গা চা বেয়া হ'লে মই নিজে মানে ঘৰতে থলুৱা ঔষধ ব্যৱহাৰ কৰোঁ পুৰা ঘামি গৈছোঁ যিহেতু বহুত বেছি জলকীয়া গাইজ মই পুৰা একদম ঘামি গৈছোঁ মই খাই লওঁ আৰু শেষত সকলোকে কওঁ মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বেলাইকনত ক্লিক কৰি দিব আৰু পোনপ্ৰথমে ৰাতিপুৱাই মোৰ ভিডিঅ'সমূহ পায় তো বাই বাই লাভ ইউ এনেকৈ সদায় সকলোৱে মৰম কৰি গৈ থাকিব বহুত বেছি সঁচা আছিলোঁ বাবে জীৱনত কেতিয়াও দুখত থাকিবলৈ নিশিকোঁ আপোনালোকক কৈয়ে থাকোঁ আজীৱন আৰু এটা কথাই ক'ম মই যিখিনি আমি পালোঁ জীৱনটোত সেইখিনিক লৈ সুখী হৈ থকা আমি যিখিনি পোৱা নাই সেইখিনিক লৈ হাবাথুৰি নাখাবা এয়াই জীৱন যাব লাগিব আৰু নিশ্চয় মন পুতি আৰু নিজৰ পৰা আত্মবিশ্বাস ৰখা এদিন হ'লেও সফল হ'বাই